নমস্কাৰ। আজি এটা কথা কওঁ বুলি ভিডিঅ'টো বনালোঁ। এইফালে মহজনী আমনি কৰি আছে পুৰা। কথাটো হ'ল যে কি, বহুতৰ মুখত কোৱা শুনো মানে এজনী বোৱাৰী যেতিয়া বিয়া হৈ আহে বা বিয়া হৈ অহাৰ পিছত এখন ঘৰ যেতিয়া নেকি খাম খেলি লাগে, উৎপাত হয়, মানে মানুহৰ ভাগ বতৰা হৈ যায়, পুতেক বেলেগ হ'ব লগা হয়, পুতেকবোৰে বেলেগ হৈ যাবলগীয়া হয় বা লগত থাকিলেও হাই কাজিয়া হৈ থাকে এনি টাইম। তেতিয়া মানে প্ৰায় লোককে মানে মই কোৱা শুনিছোঁ যে কি বোৱাৰীজনী বেয়া হয়, বোৱাৰীজনী মুখখন বহুত বেছি ছাৰ হয়, সেই গতিকে মানে কাজিয়া পেচাল হয়, বোৱাৰীজনীয়ে কথা ক'ব নাজানে বা কাম চাম নকৰে, এনেকুৱা ধেৰ মানে পইণ্ট কাটে যে কি বোৱাৰীজনীয়ে বেয়া হয়, বোৱাৰীজনীয়ে বেয়া হ'বই লাগিব। তেনেকুৱা কথা আছে নেকি? প্ৰত্যেকটো ক্ষেত্ৰত যে বোৱাৰী এজনীয়ে বেয়া হ'ব কথা আছে নেকি? মই এটা কথা কওঁ, চব যেতিয়া এজনী ছোৱালী বিয়া হৈ আহে এখন ঘৰত, তাই ভাবি নাহে যে কি মই বিয়াৰ পিছত মই সকলোৰে লগত কাজিয়া লাগিম, সকলো মিলিজুলি নাথাকোঁ, কাৰো লগত মিলিজুলি নাথাকোঁ। মোক কোনোবাই এষাৰ ক'ব, মই 10টা কথা শুনাম, মোক এষাৰ বেয়াকৈ ক'ব, মই 10টা বেয়াকৈ শুনাই দিম, বা মই গৈ পিনে মই মাকৰ বাপেকৰ বুকুৰ পৰা পুতেকক মোৰ ফাললৈ মই লৈ আহিম, আমি দুটা বেলেগ হৈ খাম, মাক বাপেকৰ পৰা তাক আঁতৰাই আনিম, আমি বেলেগ হৈ খাম। তেনেকুৱাকৈ কোনো ভাবি নাহে, কোনো এজনী ছোৱালীয়ে ভাবি নাহে যে বিয়া হোৱাৰ পিছত মই এখন ঘৰ ধ্বংস কৰিমগৈ। আজি মই বিয়া হ'ম ইয়াৰ এইটোৰ লগত, তাৰ লগত আজি মই বিয়া হৈ যাম, সেইখন ঘৰত মই ধ্বংস কৰিহে এৰিম। কোনজনী ছোৱালীয়ে ভাবি আহেও, কিয় ভাবি আহিব? কিবা শত্ৰুতা থাকিলে কোনোবা বিয়া হ'ব নেকি কাৰোবালৈ? আজি মোৰ কাৰোবাৰ লগত শত্ৰুতা আছে, সেই শত্ৰুতা থাকিলে কি মই সেই তাৰ পুতেকলৈ বা তেখেতৰ পুতেকলৈ মই বিয়া হ'ম নেকি, বা সেই ল'ৰাটোলৈ মই বিয়া হ'ম নেকি কিবা শত্ৰুতা থাকিলে? ভাল পোৱা থাকিলে বা ঘৰৰ পৰা চাই দিয়া ভাল মনে মিলা হ'ল বুলি ক'লেহে বিয়াখন হয়। গোটেই ভৱিষ্যতটোৰ কাৰণে সেইখন ঘৰত থাকিবলৈ বুলি যায় এজনী ছোৱালী, গোটেই ভৱিষ্যতটো শান্তিৰে কটাবলৈ বুলি বিয়া হৈ যায়। কিন্তু এখন ঘৰ কেলৈ ধ্বংস হয়? এজনী ছোৱালীটো ভাবি নাহে কেতিয়াও। প্ৰত্যেকৰ মুখতে শুনো, প্ৰায় মানুহৰ মুখতে শুনো যে কি বোৱাৰীজনীয়ে ঘৰ ধ্বংস কৰিলে। কোনো এজনী ছোৱালীয়ে ভাবি নাহে। কথাটো হ'ল, কোনো এজনী ছোৱালীয়ে ভাবি নাহে যেতিয়া বিয়াৰ পিছত ছোৱালীজনীক লৈ ঘৰ অৱহেলা, অপমান, অসহ্যকৈ কোৱা কথা কিছুমান, মাক বাপেকক আঙুলি টুৱাই কোৱা কথা কিছুমান, বেয়া শব্দ, বেয়া মাত কথা, ৰাতিপুৱা গধূলি খেংখেঙাই থকা, হোৱাটো নোহোৱাটো যেতিয়াই তেতিয়াই ভালে বেয়াই কোৱা, বা কাম কাজক লৈ ইমান পইণ্ট কাটি থকা। কাম কাজক লৈ নকওঁৱেই মই, কাম কাজক লৈও কিছুমান কথা ধৰিব লগা হৈ যায়। এজনী বোৱাৰীয়ে জানে, এজনী ভাল বোৱাৰীয়ে জানে যে কি এখন ঘৰ কেনেকৈ চম্ভালিব লাগিব বা এখন ঘৰৰ দায়িত্ব ল'ব লাগিব বিয়া হোৱাৰ পিছত। কিন্তু এই বোৱাৰীজনীক যদি সেই ঘৰখনৰ দায়িত্ব শিকাই নিদিয়ে, ৰাতিপুৱা গধূলি বকি থাকে, নন ষ্টপ বকি থাকে, ভালে বেয়াই কথা কয়। আৰু এটা কথা, অকল এটা ল'ৰাই মাক বাপেকৰ প্ৰতি বেয়া কথা সহ্য কৰিব নোৱাৰাটোৱে স্বাভাৱিক কথা নহয়। এজনী ছোৱালীয়েও নিজৰ মাক বাপেকৰ কথা কেতিয়াও বেয়াকৈ সহ্য কৰিব নোৱাৰে, কাৰণ যিমান বেয়া হ'লেও ভাল হ'লেও মাক বাপেক সদায় মাক বাপেকৰ স্থান কোনো ল'ব নোৱাৰে। কিন্তু সেইটো খাতিৰত মই এটা কথা কওঁ, এজনী ছোৱালীয়ে এখন ঘৰ নিজৰ মাক বাপেকৰ বুকুৰ পৰা আঁতৰ হৈ এখন ঘৰত যায়, সেইখন ঘৰত ভালে থাকিম বুলিয়ে যায়, সকলোৰে লগত মিলিজুলি থাকিম বুলিয়ে যায়, ভৱিষ্যতৰ সপোন দেখিয়ে যায়, সেইখন ঘৰত থাকিম, সকলোৰে লগত মিলিজুলি থাকিম, ইটো কৰিম সিটো কৰিম, কোনো ভাবি নাযায় কাজিয়া লাগিম, কিবা কৰিম, বেলেগ হৈ খাম, কোনো ভাবি নাযায়। পৰিস্থিতিয়ে বাধ্য কৰাই এজনী বোৱাৰীক বেয়া হ'বলৈ বা কাজিয়া লগা বুলি নকওঁ, মই প্ৰত্যুত্তৰ দিবলৈ শিকায়। এটা কথা আছে, ভতুৰা কুকুৰক জোকাৰি থাকিলে এদিন সেই ভতুৱা কুকুৰেও গেজেৰা মাৰি খেদি আহিবই। এজনী বোৱাৰী মানুহ কুকুৰৰ লগত তুলনা কৰাটো বা বেয়া কথা হৈছে, কিন্তু মানে মই জাষ্ট উদাহৰণটো দিছোঁ। কাৰণ এজনী বোৱাৰীয়ে যিমান ঠাণ্ডা এজনী বোৱাৰী হ'লেও, মই মানি লৈছোঁ বা মই কথা সহ্য কৰিব নোৱাৰোঁ কিছুমান কথা, যিটো কথা মিছা কথা হয় বা যিটো কথা একেবাৰে মানি ল'বলগীয়া নহয়েই, মানে গ্ৰহণযোগ্য নহয়েই, সেইটো কথা মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। সেইটো ক্ষেত্ৰত মই মাত মাতি পাওঁ, সেইটো ক্ষেত্ৰত চাগে মই বেয়া নাজানো। কিন্তু
যিমান এজনী ঠাণ্ডা ভাল মাত নমতা ছোৱালী এজনী বিয়া হৈ আহিলে এনি টাইম যদি খেং 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 কৰিয়ে থাকে, এনি টাইম যদি বকিয়ে থাকে, ভালে বেয়াই কৰিয়ে থাকে, আৰু এক নম্বৰ কথা, এখন ঘৰত এজনী বোৱাৰী তেতিয়াই বেছি মাত মাতে যেতিয়া ছোৱালীজনীক মাক দেউতাকৰ প্ৰতি বেয়াকৈ কয়। এজনী ছোৱালীয়ে বোৱাৰী হৈ যোৱাৰ পিছত প্ৰত্যেকটো কথা সহ্য কৰিব। আপোনাৰ নিজক বেয়াকৈ ক'ব, মানে বোৱাৰীজনীক বেয়াকৈ ক'ব, সহ্য কৰিব। কামৰ ক্ষেত্ৰত লৈ বেয়াকৈ ক'ব, গালি পাৰিব, সহ্য কৰিব। কিন্তু যেতিয়া মাক দেউতাকক লৈ বেয়াকৈ ক'ব, কেতিয়াও সহ্য কৰিব নোৱাৰে। মইতো আৰু নোৱাৰোঁ। আৰু কথাটো এইটোৱে বুজি লওক যে কি মই আজি বেলেগ হৈ থকাৰ কাৰণটো কি, আজি মই বেলেগ হৈ আহিবলগীয়া কাৰণটো কি। আচল কথা, মই বাৰু বেলেগ হৈ অহা নাছিলোঁ, আমাক বেলেগ কৰি দিয়া হ'ল। কিন্তু সেইবোৰে কথা আৰু ঘৰখনত কাজিয়া হোৱা মেইন কথা, মোৰ মা দেউতাক লৈ বেয়াকৈ কোৱা বা বেলেগৰ বোৱাৰী এজনীক লৈ বেলেগ শাহুৱে শহুৱেকে বেয়াকৈ কোৱা কোনো এজনী ছোৱালী সহ্য নহয়। গতিকে সকলোকে এটাই কওঁ মই, কোনো এজনী বোৱাৰী বেয়া নহয়, বেয়া হয় অকল পৰিস্থিতি সাপেক্ষে।